মোৰ অন্য এটা ব্লগলৈ জনাইছোঁ স্বাগতম। আৰু আমি আজি বহু দিনৰ মূৰত কাম কৰিব আহিছোঁ আৰু কাম কৰি আছোঁ, টাইলছ লগাই আছোঁ ফ্ল'ৰৰ। আৰু এইফালে চাওক মিস্ত্ৰী পূৰা কাম কৰি আছে, বাকী মই ৰেডি কৰি দি আছোঁ আৰু এইকেইখন লগা হ'ল আৰু এইফালে লাগে আহি আছোঁ। ওপৰত প্লাষ্টাৰ মছলাটো পাৰি দিছোঁ, পাৰি দি শুকানকৈ তাৰে ওপৰত খলা লাগি দিছোঁ মানে। আৰু এতিয়া টাইলছটো বহাই দিম। গোটেই প্ৰচেছটো চাই থাকক কেনেকৈ কি কৰি আছে। আৰু শেষত দেখি আমি গোটেই ঘৰটোৰ বাহিৰৰ এটা ভিউ দিম আৰু পিছত এটা বেলেগকৈ ভিডিঅ' বনাম। আৰু এইফালে ৰাবাৰৰ হাতুৰি হয়, হাতুৰি আনিছোঁ, ৰাবাৰৰ হাতুৰি আৰু এটা লেবেল আনিছোঁ, বাবুল লেবেল। গতিকে এই হাতুৰি মানে কি হাতুৰিটো এটা বঢ়িয়া, নহ'লে হাতেদি থাকিব লাগে, হাতুৰি বহুত কষ্ট হয়। আৰু হাতেদি এনেকৈ কোবাই দিলে বঢ়িয়া লেভেলত থাকে বস্তুটো, পাৰফেক্ট হয়। আৰু যিমানখিনি পাৰোঁ সিমানখিনি ক্লিয়াৰকৈ কৰিব চাই আছোঁ। আৰু এইটো ৰঙা এইটো হৈছে লেবেলটো। আৰু গ্ল'ভছ আনিছোঁ একযোৰা। আৰু ঘৰটোৰ ভিতৰৰ এইখিনি চাই লওক, ওপৰৰ এইখিনি এইটো গোটেই টাইলছ লগা আছে। আৰু এইফালে প্লাষ্টাৰ মছলাটো ৰেডি কৰি আছে। মোটামুটি একদিন লাগিব এনেকৈ প্লাষ্টাৰ মছলাটো এইখিনিৰ দৰে আমি এনেকৈ পাৰি লৈ পেলাই একবাৰৰ পৰা। আৰু ঘৰৰ যদি বাহিৰৰ পৰা চাব লাগে ভিউটো এইটো ফুল ভিডিঅ' এটা বনাম নেক্সট টাইম। আৰু গোটেই ভিডিঅ'টো বনোৱা হ'লে আপোনালোকক গোটেই এটা ফুল ব্লগ দিম, ভিডিঅ' এটা পাই যাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।